Welcome to my RP classes. আজি মই তোমালোকক বাস্তৱ সংখ্যাৰ 1.32 শিকাম। ইয়াত তোমালোকে এটা উপপাদ্য শিকিব লাগিব। 1.3 শিকাৰ আগত তোমালোকে এটা উপপাদ্য শিকিব লাগিব। কি যে ধৰি লোৱা p এটা মৌলিক সংখ্যা। p এটা যদি মৌলিক সংখ্যা হয় তেন্তে এই p টোৰে a স্কয়াৰক হৰণ যায়। ধৰি লোৱা p এটা মৌলিক সংখ্যা আৰু p ৰে a স্কয়াৰক হৰণ যায় তেন্তে p ৰে এক হৰণ যায় বা হৰণ যাব। মানে p এটা মৌলিক সংখ্যা হলে যদি p এটা মৌলিক সংখ্যা হয় আৰু p ৰে a স্কয়াৰক হৰণ যায় তেন্তে p ৰে এক হৰণ যাব যত a এটা যোগাত্মক অখণ্ড সংখ্যা। মানে কি এটা যোগাত্মক অখণ্ড সংখ্যা আৰু p এটা মৌলিক সংখ্যা p ৰে স্কয়াৰক হৰণ যদি যায় p ৰে এক হৰণ যাব। এইখিনি কথা তোমালোকে মনত ৰাখিবা। এইটো এটা উপপাদ্য যিটো আমাক 1.3 অনুশীলনীটো ব্যৱহাৰ হ'ব। এই অনুশীলনীটো তোমালোকৰ ব্যৱহাৰ হ'ব। তো লিখি লোৱা নাইবা কিতাপতো আছে লিখিও ল'ব পাৰা। যদি লিখি লোৱা ভিডিওটো পজ কৰি। এতিয়া চাবা 1.3 টো আমি স্টাৰ্ট কৰিম। তাৰ প্ৰথমটো কি দিছে? প্ৰথমটো দিছে তোমালোকক 1.3 প্ৰথমটো দিছে 1.3 প্ৰথমটো দিছে যে √5 এটা অপৰিমেয় সংখ্যা বুলি দেখুৱাব দিছে। অপৰিমেয় সংখ্যা। এতিয়া চাবা আমি অপৰিমেয় সংখ্যা বুলি কেনেকৈ দেখুৱাম? ইয়াত আমাক এটা বেলেগ পদ্ধতি ব্যৱহাৰ কৰিম। পদ্ধতিটো কি? প্ৰথমতে আমি √5ক এটা পৰিমেয় সংখ্যা বুলি ধৰি ল'ম। তাৰ পাছত পৰিমেয় সংখ্যাৰ কাৰণে যিখিনি শৰ্ত লাগে সেইখিনি ব্যৱহাৰ কৰিম। তাৰ পাছত আমি এই উপৰোক্ত অলপ আগত দিয়া উপপাদ্যটো ব্যৱহাৰ কৰিম। তাৰ পাছত আমি এইখিনি দুটা পৰিমেয় সংখ্যাৰ সূত্ৰখিনি বা পৰিমেয় সংখ্যাৰ শৰ্তখিনি উপপাদ্যটো ব্যৱহাৰ কৰি আমি শেষত যিখিনি ধৰিছিলো যে √5 এটা পৰিমেয় সংখ্যা এইখিনি ভুল বুলি দেখা পাম। যেতিয়া আমি ধৰি লোৱা গোটেই ধাৰণাখিনি ভুল হৈ যাব তেতিয়া আমি কি ধৰিছিলো? √5 এটা পৰিমেয় সংখ্যা বুলি ধৰিছিলো। গতিকে আমি ধৰি লোৱা ধাৰণাটোৱে ভুল হৈ যাব। অৰ্থাৎ √5 এটা পৰিমেয় সংখ্যা বুলি ধৰা ধাৰণাটো ভুল। মানে কি √5 এটা অপৰিমেয় সংখ্যা। মানে চাবা কৰিলে গম পাবা কেনেকৈ কৰিম। প্ৰথমতে কি লিখিম? সমাধানত কি কৰিম? ধৰা হ'ল √5 এটা পৰিমেয় সংখ্যা। √5 টো প্ৰথমতে পৰিমেয় সংখ্যা বুলি ধৰি লম। দেখুৱাব দিছে √5 এটা অপৰিমেয় সংখ্যা। এতিয়া চাবা যদি √5 এটা পৰিমেয় সংখ্যা হয় আৰু p আৰু q দুটা অখণ্ড সংখ্যা পাও যত q not equal to 0। ঠিক আছে? যদি √5 টো এটা পৰিমেয় সংখ্যা হয় তেতিয়াহলে আমি জানোৱে p আৰু q দুটা অখণ্ড সংখ্যা পাও যত q টো শূন্য হ'ব নোৱাৰে আৰু আমি লিখিব পাৰো √5 equal to ওপৰত p তলত q। এইখিনিলৈকে জানো। এতিয়া আমি আৰু অলপ ধৰি লম, আৰু এটা কথা ধৰি লম। ধৰা হ'ল p আৰু q দুটা সহমৌলিক। সহমৌলিক মানে কি জানানে? সহমৌলিক মানে হ'ল p আৰু q সাধাৰণ উৎপাদক 1 এ থাকিব, তাৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাথাকে। মানে ধৰি লোৱা 2 আৰু 4 এই দুটা সংখ্যা সহমৌলিক হ'ব নোৱাৰে কাৰণ ইয়াৰ সাধাৰণ উৎপাদক 2 আছে আৰু 1 টো আছে। 1 টো কৈছোৱে 1 ৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাথাকে। 1 টো থাকিলে ই সহমৌলিক হ'ব। তাৰ বাহিৰে যদি বেলেগ 1 ৰ বাহিৰে যদি বেলেগ সাধাৰণ উৎপাদক নাথাকে তেতিয়াহলে ই সহমৌলিক হ'ব। এতিয়া চাবা p আৰু q সহমৌলিক। ইয়াৰ সাধাৰণ উৎপাদক অকল 1 এ থাকিব, বেলেগ থাকিব নোৱাৰে। এইটো তোমালোকে জানি থোৱা, বেলেগ বাদ দিয়া এইটো জানি থোৱা। p আৰু q সাধাৰণ উৎপাদক 1 থাকিব অৰ্থাৎ ই সহমৌলিক। এতিয়া আমি কি কৰিম যে এই যিটো এইটো সমীকৰণ এইটো আমি বেছো এইটো 1 দিম। গতিকে সমীকৰণ 1 ক বৰ্গ কৰি এইটো আমি বৰ্গ কৰি দিম। বৰ্গ কৰি কি পাও? বৰ্গ কৰি তে চোৱা যিটো √5 আছে এই √5 টো হোল স্কয়াৰ হ'ল, তলত pq যিটো আছে pq স্কয়াৰ p/q টো হোল স্কয়াৰ হ'ল।
এইখিনি কি হ'ব 5 হ'ব চোৱা x ইনটু ৰুট অভাৰ x দুটা যদি ৰুট আমি পূৰণ কৰি দিও এইটো x পাম কিয় পাম ইয়াৰ ৰুট থাকিব আৰু ওপৰত স্কয়াৰ থাকিব এই ৰুট মানে কি বুজাই জানানে এটা সংখ্যাৰ ৰুট মানে মনত ৰাখিবা তাৰ ঘাতটো হাফ অৰ্থাৎ ৰুট x মানে হ'ব x ৰ ওপৰত হাফ এতিয়া চোৱা x ৰ ওপৰত যদি হাফ থাকে আৰু ইয়াক আমি স্কয়াৰ কৰি দিও এই দুইটো কাটি দিব পাৰিম গতিকে ইয়াৰ ওপৰত x ৰ ওপৰত 1 থাকিব অৰ্থাৎ ৰুট অভাৰ x ইনটু ৰুট অভাৰ x মানে x পাও কি হ'ব বুজি পালা ৰুটডাল উঠি যাব গতিকে ৰুট অভাৰ 5 হোল স্কয়াৰ মানে 5 আৰু এইখিনি ওপৰত p স্কয়াৰ তলত q স্কয়াৰ এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰো p স্কয়াৰ সমান 5q স্কয়াৰ এতিয়া চোৱা ইয়াৰ পৰা আমি কি লিখিম যে p স্কয়াৰ সমান 5q স্কয়াৰ মানে কি যে p স্কয়াৰ 5 এৰে বিভাজ্য ঠিক আছে p স্কয়াৰ টু 5 এৰে বিভাজ্য গতিকে উপপাদ্য মতে আমি কি পাও p টু 5 এৰে বিভাজ্য এখিনি নিশ্চয় বুজি পাইছা মানে কি ধৰি লোৱা আমি ইয়াত দিলু কি দিলু ধৰা 10 into 2 into 5 তেতিয়া আমি এনেকৈ লিখিব পাৰোনে 10 to 5 এৰে বিভাজ্য 10 to 5 এৰে বিভাজ্য এখানে আমি লিখিব পাৰো জানা তোমালোকে যদি 10 মানে 2 into 5 হয় তেতিয়া হলে 10 to আমি 5 এৰে বিভাজ্য হ'ব কাৰণ ইয়াত 2 into 5 আছে ঠিক এইদৰে ইয়াতো p স্কয়াৰ ইকুৱেল টু 5 into q স্কয়াৰ আছে গতিকে আমি লিখিব পাৰো p স্কয়াৰ টু 5 এৰে বিভাজ্য আৰু p স্কয়াৰ টু 5 এৰে বিভাজ্য বুলি লিখাৰ লগে লগে আমি গম পাইছো যে অলপ আগতে পাইছিলো যে 5 এৰে যদি p স্কয়াৰ হৰণ যায় তেতিয়া হলে 5 এৰে p ক হৰণ যাব ঠিক এইদৰে p ও 5 এৰে বিভাজ্য হ'ব হৰণ যোৱা মানে তো বিভাজ্য এটা সংখ্যাৰে যদি আন এটা সংখ্যাক হৰণ যায় মানে সেই সংখ্যাটো তাৰ বিভাজ্য গতিকে আমি এতিয়া নেক্সট কি লিখিম আকৌ এটা অখণ্ড ইয়াত লিখিবা এটা অখণ্ড সংখ্যা m এটা অখণ্ড সংখ্যা m পাও আমি আর এটা অখণ্ড সংখ্যা m পাও যত কি হ'ব জানানে ইয়াত চোৱা যেতিয়া p2 5 এৰে বিভাজ্য হ'ব p2 যেতিয়া 5 এৰে বিভাজ্য আমি কি লিখিব পাৰো p equal to 5m নিশ্চয় পাৰো যত m এটা অখণ্ড সংখ্যা এনেকৈ যদি থাকে যদি এই লাইনটো আমি ইয়াৰ পৰা পালো গতিকে এই লাইনটোৰ পৰা আমি এনেকৈ লিখিব পাৰিম ইয়াত m এটা সংখ্যা ধৰি লৈছো এটা অখণ্ড সংখ্যা কিবা এটা অখণ্ড সংখ্যা হ'ব গতিকে এতিয়া আমি কি কৰিম বৰ্গ কৰি দিম বৰ্গ কৰি পাও কি পাও p square equal to 25m square সোয়া 25m square এখানে পালো এতিয়া সোয়া এই p square মানে আমি ইয়াত যে লিখিছিলো p square equal to 5q square সেইখিনি বহাই দিম 5q square 25m square ইয়াত ব্র্যাকেটত লিখি দিব পাৰা p square equal to 5q square ইয়াত সমীকৰণ 2 এটা দি দিয়া ইয়াত তোমালোকে এনেকৈ লিখিবা 2 ৰ পৰা ইয়াত সমীকৰণ 2 দি দিছো ইয়াত লিখা ৰহ যাব 2 ৰ পৰা বুলি লিখিম তো এতেকে এতিয়া সোয়া ইয়াৰ পৰা 5 আছে ইয়াত 25 আছে গতিকে এইটোৰে যদি এইটো কাটি দিও 5 এৰে দুটা ফালে যদি হৰণ কৰি দিও ইয়াত q স্কয়াৰ থাকিব আৰু ইয়াত 5m স্কয়াৰ থাকিব নিশ্চয় থাকিব এতিয়া সোয়া এই লাইনটোৰ পৰা আমি কি লিখিব পাৰো এই লাইনটোৰ পৰা আমি লিখিব পাৰো q স্কয়াৰ 5 এৰে বিভাজ্য সব q স্কয়ার টু 5 এর যদি বিভাজ্য হয় গতিকে q 5 এর বিভাজ্য উপপাদ্য মতে আমি পালো আগৰ দৰে বিভাজ্য এতিয়া সব আমি এটা নতুন কথা ইয়াত পালো যে q আৰু 5 এই q2 এটো কমা এই q2 আৰু এই যেটো p আছে q আৰু p আৰু q এই দুটা সংখ্যাৰ এটা উভয় উৎপাদক পাও উভয় গুণিতক পাও হেতু হল 5 ঠিক আছে 5 কিন্তু আমি ধৰিছিলো p আৰু q এটা সমমৌলিক যদি সমমৌলিক হয় তাৰ আমি 5 টো পাব না লাগিছিল কাৰণ ইয়াৰ সাধাৰণ উৎপাদক বা সাধাৰণ গুণিতক অকল আমাৰ 1 এ থাকিব লাগিছিল বেলেগ একো থাকিব নোৱাৰে কিন্তু আমি ইয়াত 5 টো পালো 5 টো p ৰো হয় আৰু 5 টো q ৰো হয় গতিকে
এই লাইনটো যে আমি ধৰিছিলো পি আৰু কিউ সহমৌলিক, এই গোটেই ধৰা ধাৰণাটো ভুল হৈ গ'ল। ধৰা ধাৰণাটো ভুল হৈ গ'ল মানে কি, আমি যি √5 এটা পৰিমেয় সংখ্যা বুলি ধৰিলো, এই ধাৰণাটোৱে ভুল। অৰ্থাৎ √5 টো পৰিমেয় সংখ্যা হ'ব নোৱাৰে, অৰ্থাৎ √5 এটা অপৰিমেয় সংখ্যা। এতিয়া আমি এইখিনি কথা লিখিব লাগিব যে সেয়ে নাইবা এনেকৈ লিখিব, এতেকে 5 পি আৰু কিউ 5 পি নাইবা 5 এৰে ইয়াত লিখিবা, ডাইৰেক্ট লিখিবা। গতিকে 5 সৰি 5 টো কি বুলি লিখিম আমি, 5 পি আৰু কিউ দুয়োটাৰে গুণিতক নাইবা উৎপাদক বুলিও লিখিব পাৰা, উৎপাদক। সেয়ে পি আৰু কিউ সহমৌলিক হোৱা ধাৰণাটো নাইবা ইয়াত লিখিবা যিয়ে পি আৰু কিউ সহমৌলিক হোৱা ধাৰণাটোৰ বিৰোধিতা কৰে। গতিকে √5 পৰিমেয় সংখ্যা হ'ব নোৱাৰে। তে চোৱা, এইখিনি সংখ্যা তোমালোকে নিজৰ ষ্টাইলতো লিখিব পাৰা, তোমালোকে যেনেকৈ লিখা খালি বুজি পালেই হ'ল যে গতিকে 5 পি আৰু কিউ দুয়োটাৰে উৎপাদক, যিয়ে 5 আৰু কিউ সহমৌলিক হোৱা ধাৰণাটোৰ বিৰোধিতা কৰে। গতিকে √5 টো পৰিমেয় সংখ্যা হ'ব নোৱাৰে। সেয়ে √5 এটা অপৰিমেয় সংখ্যা। বুজি পালা? মানে আমি অপৰিমেয় সংখ্যা ডাইৰেক্ট দেখুৱাব নোৱাৰো কাৰণে এটা ইনডাইৰেক্ট পদ্ধতি ব্যৱহাৰ কৰিছো। পদ্ধতিটো কি? এইটো বিৰুদ্ধাচৰণ পদ্ধতি বুলি কোৱা হয়। ইয়াত আমি প্ৰথমতে √5 টোক পৰিমেয় সংখ্যা বুলি ধৰি ল'ম, তাৰ পাছত √5 ৰ পৰিমেয় সংখ্যাৰ কাৰণে যিখিনি চৰ্ত আছে সেইখিনি ব্যৱহাৰ কৰিম, আৰু পি আৰু কিউ যি দুটা অখণ্ড সংখ্যা ধৰিছিলো তাক আমি সহমৌলিক বুলি ধৰি ল'ম। তাৰ পাছত এনেকৈ আমি দেখুৱাম যে p² টো 5 এৰে বিভাজ্য, উপপাদ্য ব্যৱহাৰ কৰি পাম p টোও 5 এৰে বিভাজ্য। তাৰ পাছত আমি যদি p টো 5 এৰে বিভাজ্য হয়, p = 5m বুলি লিখিব পাৰো, য'ত m এটা অখণ্ড সংখ্যা হয়। এতিয়া আমি এইখিনি ব্যৱহাৰ কৰি পাম যে q² টো 5 এৰে বিভাজ্য, গতিকে উপপাদ্য ব্যৱহাৰ কৰি আমি কি পাম, q টো 5 এৰে বিভাজ্য। এতিয়া আমি কি পালো, 5 টো p আৰু q দুয়োটাৰে এটা উৎপাদক হিচাপে পালো। গতিকে p আৰু q দুয়োটা সহমৌলিক হোৱা ধাৰণাটোৰ বিৰোধিতা কৰে। গতিকে যেহেতু আমি ধৰি লোৱা ধাৰণাটোৱে ওলোটা হৈ গ'ল, গতিকে আমি ধৰিছিলো যে √5 টো এটা পৰিমেয় সংখ্যা, সেইখিনিও ধৰিছিলো। গতিকে যিখিনি প্ৰথমতে ধৰিছিলো সেইখিনিও ভুল হৈ যাব, কাৰণ এটা বস্তু যদি আমি ভুল হৈ যায়, যিখিনি গোটেই এটা লিংকত ধৰিছিলো নে, কাৰণ এইটো গোটেইখিনি ব্যৱহাৰ কৰি এইখিনি পালো। গতিকে ইয়াৰ এটা ভুল মানে আমাৰ গোটেইখিনি ভুল। গতিকে √5 টো এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে। ঠিক আছে, এইটো আমি প্ৰমাণ কৰিলো। এতিয়া 2 কৰি দিম, এইটো লিখি লোৱা, ভিডিঅ'টো পজ কৰি লিখি লোৱা, মই মুছি দিছো। এতিয়া আমাৰ 2 কি দিছে, যে 2 দিছে 3 + 2√5, 3 + 2√5, এইটো অপৰিমেয় বুলি দেখুৱাব দিছে, একে কথা। প্ৰথমতে আমি কি কম, ধৰা হ'ল 3 + 2√5 এটা পৰিমেয় সংখ্যা, ঠিক আছে। 3 + 2√5 এটা পৰিমেয় সংখ্যা, য'ত p আৰু q আগৰ দৰে p আৰু q দুটা অখণ্ড সংখ্যা পাও, য'ত q টো 0 হ'ব নোৱাৰে। এইখিনি একদম নৰ্মেল কথা। এইখিনি p এটা পৰিমেয় সংখ্যা হোৱাৰ লগে লগে আমি p q দুটা অখণ্ড সংখ্যা পামেই।
য'ত কিউটো শূন্য হ'ব নোৱাৰে এইটো সূত্ৰৰে কথা গতিকে আমি কি লিখিব পাৰো 3 + 2√5 মানে ওপৰত p তলত q লিখিব পাৰো এইখিনি পালোনে এতিয়া চাবা আমি কি কৰিম এই যদি 3 টো আমি ৰাইট সাইডে লৈ যাও ইয়াত থাকিব 2√5 pq - 3 2√5 ইয়াত q থাকিল q আৰু ইয়াত 1 আছে 1 আৰু q লসাগু 1 q গতিকে ইয়াত q হল q ৰে q 1 বাৰ গতিকে p ইয়াত 1 ৰে q বাৰ 3q আৰু ইয়াত √5 থাকিল এই √2 আমি ইয়াত পূৰণ কৰি দিম তলত আহি যাব এইফালে পূৰণ হৈ আছে এইফালে আহিলে হৰণ হ'ব হৰণ হলে হৰৰ লগত পূৰণ হ'ব 2q p - 3q এতিয়া চোৱা যেহেতু p আৰু q অখণ্ড সংখ্যা ইয়াত লিখিব পাৰা যেহেতু p আৰু q অখণ্ড সংখ্যা যেহেতু p আৰু q অখণ্ড সংখ্যা তেন্তে যেহেতু p আৰু q অখণ্ড সংখ্যা তেন্তে p 3q twice q তেছোৱা যেহেতু p আৰু q অখণ্ড সংখ্যা গতিকে এইখিনি যি আছে এইখিনি কি হ'ব পৰিমেয় সংখ্যা হ'ব এইখিনি পৰিমেয় সংখ্যা হ'ব কাৰণ ই অখণ্ড সংখ্যাৰ সূত্ৰখিনি মানি লৈছে ইয়াত q টো শূন্য হ'ব নোৱাৰে আৰু q টো তলত আছে ওপৰত p ৰ পাৰ্টখিনি আছে গতিকে যদি p আৰু q অখণ্ড সংখ্যা হয় মুঠতে এইখিনি পৰিমেয় হ'ব যদি এইখিনি পৰিমেয় হয় তেন্তে ইয়াত কি আছে √5 পালো নে √5 এটা পৰিমেয় সংখ্যা তেছোৱা যদি এইখিনি p/q এটা অখণ্ড সংখ্যা হয় এইখিনি তেতিয়া এইখিনি পৰিমেয় যদি এইখিনি পৰিমেয় হয় এইখিনি সমান √5 গতিকে √5 এটা পৰিমেয় গতিকে এতিয়া কি পালা চাবা √5 এটা পৰিমেয় বুলি পালো কিন্তু আমি জানো যে √5 এটা অপৰিমেয় মানে এইটো তোমালোকে যেতিয়া প্লাস মাইনাস থাকে তোমালোকে ইয়াত √5 অপৰিমেয় সংখ্যাটো জানো বুলি লৈ এইখিনি প্ৰমাণ কৰিব লাগিব জানো বুলি ভাবি লৈ তোমালোকে পিছৰখিনি কৰিব লাগিব মানে আমি জানো √5 টো অপৰিমেয় আগৰটোত কথা বেলেগ আছিল আগৰটোত √5 টো অপৰিমেয় দেখুৱাব দিছিল গতিকে হেইটোক আমি এইখিনি ব্যৱহাৰ কৰিব নোৱাৰো কিন্তু ইয়াত আমি যেহেতু √5 টো লগত বেলেগ পাৰ্টও আছে গতিকে আমি √5 টো অপৰিমেয় বুলি জানো বুলি ধৰি লৈ কৰিম এইখিনি গতিকে চোৱা ইয়াত আমি √5 টো পৰিমেয় সংখ্যা পালো গতিকে ইয়ে √5 এটা অপৰিমেয় এই ধাৰণাৰ বিৰোধিতা কৰে তেছোৱা যেহেতু এইখিনি কথাই √5 টো পৰিমেয় সংখ্যা বুলিয়ে কয় যত এই গোটেইখিনি সংখ্যাই √5 টো অপৰিমেয় সংখ্যা √5 এটা অপৰিমেয় সংখ্যা কি কলো √5 এটা অপৰিমেয় সংখ্যা এটো এই হ'ব দে এই ধাৰণাৰ বিৰোধিতা কৰে মানে এইখিনি কথাই √5 টো এটা পৰিমেয় অপৰিমেয় সংখ্যা বুলি ধৰা যেটো মেইন ধাৰণা আছিল √5 টো অপৰিমেয় সংখ্যা বুলি প্ৰমাণিত হৈছে সেই ধাৰণাটোৰ এইখিনি কথাই বিৰোধিতা কৰে গতিকে 3 + 2√5 পৰিমেয় সংখ্যা হ'ব নোৱাৰে যদি আমি পৰিমেয় সংখ্যা বুলি ধৰি লৈ যিখিনি শৰ্ত পালো সেইখিনি ভুল গতিকে 3 + 2√5 টো এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে হেয়ে 3 + 2√5 এটা অপৰিমেয় সংখ্যা তোমালোকে পিছত ভাবিলে ভাবিবা এইটো কি কৰিলো অলপ হেনেকুৱা লাগে কিন্তু ইয়াৰ পদ্ধতি এনেকুৱাই আগৰটোত √5 টো ডাইৰেক্ট অপৰিমেয় বুলি দেখুৱাব দিছিল গতিকে আমি বেলেগ দুটা সহমৌলিক এইবোৰ শৰ্ত ব্যৱহাৰ কৰিছিলো তাত আমি একো বেলেগ ধৰা নাই ইয়াত ডাইৰেক্ট পৰিমেয় বুলি ধৰি লৈ সেইখিনি বিৰোধ আচৰণ কৰিছো কিন্তু ইয়াত √5 টো যে অপৰিমেয় সেইটোৰ কথা হেল্প ল'ব লাগিব √5 অপৰিমেয় যেটো আসল সিদ্ধান্ত আছে সেইটোৰ হেল্প লৈ এইখিনি কৰিব লাগিব এইখিনি তোমালোকে কৰি গম পালা যে √5 টো পৰিমেয় সংখ্যা
পালো, কিন্তু √5 টো আমি জানো এটা অপৰিমেয় সংখ্যা, গতিকে গোটেই ধাৰণাটোৱে ভুল। ইয়াত তোমালোকে যিটো উপস্থাপন আছে বুজাটো বুজি পায়, ইয়াৰ উপস্থাপনটো মেইন। ইয়াত তোমালোকে লাইন মিচিং নকৰিবা, খালি ইয়াত লেখাখিনি অলপ বেলেগকৈ লিখিব পাৰা, কিন্তু মেইন যিখিনি কথা সেইখিনি তোমালোকে প্ৰেক্টিচ কৰিবা, থাকি যাব। ইয়াত পাহৰিলে কিন্তু লাইন যদি মিচিং হৈ যায় ইয়াৰ পৰা তোমালোকৰ কি হ'ব, গোটেইখিনি কথা নুঠিব, কাৰণ এইখিনি গোটেই ৰেফাৰেন্সৰ কথা, এইটোৰ লগত এইটো কথাৰ সিদ্ধান্ত আছে, ইয়াত মাজত লাইন স্কিপ কৰিলে নহ'ব। ঠিক আছে, তোমালোকে লিখি লৈছা নিশ্চয়, মই চাই লোৱা, তোমালোকে পজ কৰি লিখি ল'বা। তাৰ পাছত 2 এইটো 2 দিলো, এবাৰ 3, এবাৰ 3 দিম। 3 টো কি দিছে, 3 তিনিটা আছে, 3 তিনিটা আছে। মই প্ৰথমটো কৰি দিছো, প্ৰথমটো কি দিছে 1/√2, 1/√2। চোৱা, ইয়াতো আমি ধৰি ললো, ধৰা হ'ল, এইটো অপৰিমেয় বুলি দেখুৱাব পাৰিছে, অপৰিমেয়, এইটো দেখুৱাব দিছে, দেখুৱাব পাৰিছে নে? ঠিক আছে। এতিয়া ধৰা হ'ল কি ধৰি ললো, 1/2√2 এটা পৰিমেয় সংখ্যা, আগৰ দৰে ধৰি লম। ইয়াতো মনত ৰাখিবা, ইয়াত আমি √2 যে এটা অপৰিমেয় সংখ্যা, সেই সংখ্যাটো √2 এটা অপৰিমেয় সংখ্যা, সেই সত্যতাটো ব্যৱহাৰ কৰিম আমি। ইয়াত √2 এটা অপৰিমেয় সংখ্যা বুলি আমি জানো বুলি এই সমাধানটো কৰিম, যে 1/√2 এটা পৰিমেয় সংখ্যা, তেন্তে P আৰু Q একে ষ্টাইলতে লিখিম, P আৰু Q দুটা অখণ্ড সংখ্যা পাও, অখণ্ড সংখ্যা পাও, যত Q টো শূন্য হ'ব নোৱাৰে, তেন্তে আমি কি কৰিব পাৰো, P/Q মানে 1/√2 লিখিব পাৰো। নিশ্চয় পাৰো। এতিয়া চোৱা, এতিয়া যদি আমি ইয়াতো 2 ৰে পূৰণ কৰো, ইয়াতো 2 ৰে পূৰণ কৰো, ইয়াত যদি আমি 2 ৰে পূৰণ কৰো এনেকুৱা হ'ব, আৰু ইয়াত যদি আমি 2 ৰে পূৰণ কৰো, ইয়াত যদি আমি 2 ৰে পূৰণ কৰো এনেকুৱা হ'ব। এতিয়া চোৱা, তোমালোকক মই কৈছিলো যে √2 পূৰণ √2 মানে আমি কি লিখিব পাৰো, 2 লিখিব পাৰো, গতিকে আমি 2 এনেকৈ লিখিব পাৰো, √2 পূৰণ √2। গতিকে ইয়াত যিটো 2 আছে, আমি ইয়াক √2 পূৰণ √2 বুলি ভাঙি লিখিম, যে ইয়াত 2p আৰু তলত q। চোৱা, ইয়াত 2 ভাঙি দিলো, √2 পূৰণ √2 কৰি লিখি দিলো, তলত এটা √2 আছে, এতিয়া এটা √2 এটা √2 কাটি দিলো, গতিকে ঠিক আছে নে? 1 সেকেন্ড, ঠিক আছে। এতিয়া চোৱা, এইখিনি কি হ'ল, 2p আৰু তলত q আৰু ইয়াত থাকিল √2। ঠিক আছে, এতিয়া চাবা, এতিয়া আমি কি লিখিম, যে যেহেতু p q দুটা অখণ্ড সংখ্যা, সেয়ে 2p/q এটা পৰিমেয়, 2p/q এটা পৰিমেয়। এতিয়া চোৱা, 2p/q এটা পৰিমেয় মানে কি, 2p/q মানে √2, গতিকে √2 এটা পৰিমেয়। আমি ধৰা সিদ্ধান্ত মতে √2 এটা পৰিমেয় সংখ্যা পালো, কিন্তু আমি জানো যে √2 এটা অপৰিমেয়, কিন্তু ইয়ে √2 এটা অপৰিমেয় সংখ্যা, এই সত্যতাৰ বিৰোধিতা কৰে। চোৱা, ইয়ে √2 এটা অপৰিমেয় সংখ্যা, এই সত্যতাটোৰ বিৰোধিতা কৰে। যদি এই সত্যতাটোৰ বিৰোধিতা কৰে, ইয়াত লিখিব পাৰা এতেকে 1/2√2 এটা 1/2√2 পৰিমেয় হ'ব নোৱাৰে, পৰিমেয় হ'ব নোৱাৰে। এতেকে 1/2√2 এটা অপৰিমেয় সংখ্যা। ইয়াত তোমালোকে ভালদৰে, সৰি মই এইখিনি ওপৰত লিখি দিছো, এইখিনি তোমালোকে দেখা পোৱা নাই নিশ্চয়, যে ইয়াত লিখিবা 1/√2 এটা পৰিমেয় হ'ব নোৱাৰে, আৰু শেষৰ লাইনটো লিখিবা
1/√2 এটা অপৰিমেয় সংখ্যা এইটো শেষৰ লাইন অপৰিমেয় সংখ্যা তেছোৱা আমি কি কৰিলো 1/√2 এটা পৰিমেয় সংখ্যা বুলি ধৰি ললো তাৰ পাছত p q দুটা অখণ্ড সংখ্যা পাম যদি পৰিমেয় হয় যত q টো শূন্য হ'ব নোৱাৰে এতিয়া আমি p/q টো 1/√2 লিখিব পাৰো ইয়াত কি কৰিলো ইয়াত 2 ৰে পূৰণ কৰিলো ইয়াত 2 ৰে পূৰণ কৰিলো আমি 2 টোক √2 কে লিখিব পাৰো যদি √2 দুটা √2 পূৰণ কৰি লিখো 2 টোক আৰু তলত √2 এটা থাকিব ইয়াত 2p/q থাকিল এটা √2 কাটি দিলো ইয়াত √2 থাকিল 2p/q এতিয়া সব pq যদি অখণ্ড সংখ্যা হয় 2p/q টো এটা পৰিমেয় সংখ্যা হ'ব যদি 2p/q টো পৰিমেয় সংখ্যা হয় যেটো 2p/q মানে √2 আছে √2 টো এটা পৰিমেয় সংখ্যা হ'ব এতিয়া √2 টো পৰিমেয় সংখ্যা হ'ব ঠিকই কিন্তু আমি যেটো জানো সত্য কথা এটা আমি কি জানো √2 এটা অপৰিমেয় সংখ্যা এই সত্যতাটোৰ ই বিৰোধিতা কৰে যদি এই সত্যতাটোৰ বিৰোধিতা কৰে 1/√2 এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে গতিকে 1/√2 পৰিমেয় সংখ্যা হ'ব নোৱাৰিলে কি হ'ব অপৰিমেয় সংখ্যা তো ঠিক আছে মই আজি এই ভিডিওটো দিয়ালৈকে শেষ কৰিলো ইয়াৰ নেক্সট ভিডিওত তোমালোকৰ দুটা থাকিল তাৰ এটা মই কৰি দিবলৈ চেষ্টা কৰিম বাকি এটা তোমালোকে আৰপি ক্লাसेছৰ নোটত পাই যাবা নেক্সট ভিডিওত মই কৰি দিম হেতু ঠিক আছে ধন্যবাদ